হেল্ল' গাইজ, আজি আপোনালোকক মই বৰ ধুনীয়া পৰিৱেশ এটা দেখাই আছোঁ। এইটো আপোনালোকে ভাবিব ক'ৰবাত বাহিৰৰ পৰিৱেশ বুলি, মানে বাহিৰৰ দেশৰ ক'ৰবাত ফৰেনাৰ বুলি ভাবিব। চাওক কি ধুনীয়া পৰিৱেশটো, ইমান ধুনীয়া পৰিৱেশ। কিন্তু ই ক'তো বাহিৰৰ নহয়, ই আমাৰ অসমৰে হয়। আপোনালোকে চাই থাকক, ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব। ই আমাৰ অসমৰে হয়, গুৱাহাটীত নতুনকৈ খোলা পাৰ্কখন হয়। ব্ৰহ্মপুত্ৰ পাৰত যিখন পাৰ্ক খুলিছে সেইখন পাৰ্ক হয়। এই চাইডে উমানন্দ মন্দিৰটো বৰ ধুনীয়াকৈ দেখা পোৱা যায় ওচৰৰ পৰা। এই ভিউজটো মানে ইমান ধুনীয়া লাগে নে, বহুত ধুনীয়া লাগে। এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, সতী ৰাধিকা পাৰ্কখনৰ নাম। মানে একদম ইমান মানুহ, জাগা নাই ভৰি দিবৰ কাৰণে, বহুত মানুহ। সৰু সৰু পোৱালীবিলাকৰ খেলা ধূলা বস্তু ইমান ধুনীয়াকৈ বনাই দিছেনে পাৰ্কখন। এইবিলাক বাদ্যযন্ত্ৰ এনেকৈ বজাই থাকে। তাৰ মাজত মোৰো মন গ'ল অলপ বজাই চালোঁ। এনেকৈ সৰু বাচ্ছাৰ হয়, কিন্তু ডাঙৰেও বজায় আৰু। তাৰ মাজত বজাই চালোঁ এনেকৈ। চাই থাকিব আপোনালোকে পিছলৈকে। লাইটিং ধুনীয়া হয়, একদম ধুনীয়াকৈ সজাইছে। চাৰিওপিনে একদম ধুনীয়া পৰিৱেশটো, বহুত চাফা হয়। প্ৰায় 2 কিলোমিটাৰমান দূৰে হয় চাগে পাৰ্কখন। খোজকাঢ়ি আমনি লাগি যায়। মানুহখিনি যথেষ্ট। আপোনালোকে গ'লে হাইকোৰ্টত নামি উঠি পেলাই তাৰে ছাইডৰ কিনাৰে ৰাস্তাটোৰে গৈ থাকিলে পাৰ্কখনলৈকে যাব পাৰিব। উজান বজাৰ বুলি কয়, উজান বজাৰ নপৰে পাৰ্কখন। উজান বজাৰলৈ বহুত দূৰলৈকে যাব লাগিব, কিন্তু হাইকোৰ্টৰ ওচৰত নামিলে বেছি সুবিধা হয় আৰু। গছ গছনি ফুল বৰ ধুনীয়াকৈ ৰাখিছে, একদম ধুনীয়া পৰিৱেশ। মানে আবেলি পৰত যাই ধুনীয়া লাগে আৰু। ওচৰতে মন্দিৰ এটা আছে, হনুমান মন্দিৰ। মানুহ নধৰা একদম জাগা নাই খোজ দিবৰ কাৰণে। এনেকৈ ওচৰলৈ নামি যাব পাৰি ব্ৰহ্মপুত্ৰৰ ছাইডলৈ। এইখন আমাৰ অসমখন বৰ ধুনীয়া হাতেৰে এনেকৈ ধৰি থৈ দিছে, কিন্তু চিনাৰীটো ভাল লাগিছে। এইটো হৈছে ভিউজটো আবেলি, বহুত ধুনীয়া লাগে ভিউজটো। আবেলি সময়ত থাকি বহুত ধুনীয়া লাগে, কাৰণ ওচৰতে নাৱৰীয়াবোৰেও মাছ মাৰি ঘূৰি ফুৰে। আৰু গ্লাছেৰে ফিটিং কৰি থৈছে, তাতে আপুনি খোজ কাঢ়িব পাৰিব, তাৰে তলত চাব পাৰিব। যদি ভয় নকৰে উঠিব পাৰিব। ভয় কৰিলে উঠিব নোৱাৰিব তাতে। এই ফুলৰে ৰাজহাঁহ দুটা বনাই থৈ দিছে। আগলৈ আকৌ লগ পাম আপোনালোকক। এতিয়ালৈ সামৰণি মাৰিলোঁ।